বিশ্বনাথত জিলা আৰু আঞ্চলিক যোগী সন্মিলনীৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখন কালি সফল সামৰণি পৰে। জয়পুৰ পূব খেলৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যোগী সন্মিলনীৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতো অনুষ্ঠিত হয় প্ৰতিনিধি সভাৰ। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ পৰ্যবেক্ষণত হোৱা প্ৰতিনিধিৰ সভাত পূৰ্বৰ সমিতিখন ভংগৰ পাছতে নতুনকৈ গঠন কৰা হয় বিশ্বনাথ জিলা যোগী সন্মিলনীৰ পূৰ্ণ পৰ্যায়ৰ সমিতিখন। সভাপতি হিচাপে প্ৰফুল্ল নাথ আৰু সম্পাদকৰ পদত নিৰ্বাচিত হয় বালিচাঙৰ প্ৰবীণ নাথ। এই প্ৰতিনিধি সভাতে যোগী সন্মিলনীৰ আভ্যন্তৰীণ বিষয়ৰ লগতে সাংগঠনিক দিশৰ ওপৰতো আলোচনা কৰা হয়। ইয়াৰ পাছতো মনাই জয়সিদ্ধি নাথ যোগী মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশনৰ অন্তত অনুষ্ঠিত হয় মুকলি সভা। উক্ত সভাত সম্বৰ্ধনা পৰ্ব আৰু জনগোষ্ঠীটোৰ আৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক তথা একাধিক সমস্যা অভাৱ অভিযোগ সন্দৰ্ভত আলোচনা কৰা হয়। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে অসম প্ৰাদেশিক পুৰোহিত সন্মিলনীৰ সভাপতি লক্ষীৰাম নাথে। বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ললিত নাথে যোগীৰ ঐতিহাসিক দিশ ধৰ্মীয় দৰ্শনৰ লগতে নাথ যোগীৰ লগত সম্পৰ্কীয় বিভিন্ন দিশসমূহ অৱলোকন কৰাৰ উপৰিও হঠ যোগ অৰ্থাৎ নিজৰ দেহক সিদ্ধ অৱস্থালৈ ৰূপান্তৰিত কৰা এক তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল বক্তব্য ৰাখে। উপস্থিত থাকে জিলাখনৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা আইমাতৃ যুৱক যুৱতীসকলৰ উপৰিও প্ৰায় ৩০০ শতাধিক লোক। অধিৱেশন ভাগি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সফল ৰূপায়ণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদ্যোক্তাসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ইছা 24x7। প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো নাথ যোগী সন্মিলনীয়ে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। কি ক'ব এই সন্দৰ্ভত? মই লক্ষীৰাম নাথ, লখিমপুৰৰ পৰা মই আহিছোঁ, অসম প্ৰাদেশিক যোগী পৰিষদৰ সভাপতি। এই গাঁৱত মানে এই অঞ্চলত বিশ্বনাথ জিলা যোগী সন্মিলনীৰ দ্বিতীয়বাৰ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত আৰম্ভ হৈছে। আমাক অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে। আমি আহি উপস্থিত হৈছোঁ আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে হৈ গৈ আছে। মুকলি সভা চলি আছে। মুকলি সভাত এই সভাখন ইয়াত নতুন সমিতি গঠন গতিকে আমাৰ দুআষাৰ আগবঢ়াব। কি ক'ব এই মুহূৰ্তত কি ক'ব? আমাক প্ৰেৰণ কৰিছে। আহি ভাল লাগিল। জাতিটোক একত্ৰিত আমাৰ বা আমাৰ আমি ৰাখিছোঁ। ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে অসমবাসীলৈ কি আহ্বান জনাব এই মঞ্চৰ পৰাই? আমি আহ্বান জনাব বিচাৰিছোঁ যে জাতিটো সমগ্ৰ কামনা কৰিবৰ কাৰণে যিখিনি কৰণীয় কাম আছে আমাৰ কেন্দ্ৰীয় সমিতিখনৰ পৰা বিভিন্ন আছে। বিভিন্ন সময়ত আমি দেখিছোঁ যে আমাৰ মন্ত্ৰী বিধায়কৰ অভাৱ আছে। গতিকে এই যে আমি বৰ্তমান প্ৰশাসনত থকা চৰকাৰখনক জনাম যে আহি থকা বিধানসভাৰ নিৰ্বাচনত আমাৰ জনগোষ্ঠীৰ পৰা 5জন নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিম। আৰু যদি এই কাম নকৰে পৰৱৰ্তী সময়ত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য। 2017 চনত বিশ্বনাথ
ভাষণ আছে নিৰ্দিষ্ট বক্তা হিচাপে অতি দূৰ দূৰণিৰ পৰা লখিমপুৰৰ পৰা আহি আমাৰ মাজত ৰাতিপুৱাৰ অৱস্থা আজি বিশ্বনাথ জিলা আৰু আঞ্চলিক যোগী সন্মিলনীৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈছে কি ক'ব আপুনি এই মুহূৰ্তত এই সভাখনক লৈ কি ক'ব আজি আমাৰ বিশ্বনাথ জিলা যোগী সন্মিলনী আজি দ্বিতীয় অধিৱেশনখন দ্বিবাৰ্ষিক দ্বিতীয় অধিৱেশন মনাই জয় শ্ৰী খেল নামঘৰত আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে নাথযোগী সম্প্ৰদায়ৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে অসম প্ৰাদেশিক যোগী সন্মিলনী পুৰোহিত সন্মিলনীৰ সভাপতি মহোদয় ইয়াত উপস্থিত হৈছেহি লগতে আমাৰ পৰ্যবেক্ষক হিচাপে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপদেষ্টা মহোদয় চেনিৰাম নাথদেৱো ইয়াত উপস্থিত হৈছেহি তেখেতক সহযোগিতা কৰিবৰ কাৰণে শোণিতপুৰ জিলা যোগী সন্মিলনীৰ বিষয়ববীয়া ক্ষিতীশ নাথদেৱো আমাৰ উপস্থিত হৈছেহি আমি সকলোৰে পূৰ্ণ সহযোগিতা পাইছোঁ পুৰণা দুবছৰীয়া কাৰ্যকাল অতিক্ৰম কৰা কমিটিখনে আজি পদত্যাগ কৰি নতুন সমিতি এখন গঠন কৰা হৈছে ইয়াতে নতুন সমিতিখনে জাতিটোক সকলো দিশত আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু জাতিটো যাতে আমাৰ যোগী জাতিটো সকলো দিশত আগবাঢ়ি গৈ নিজৰ পৰিচয় দাঙি ধৰিব পাৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ